হেল্ল' এভৰিৱান, আই এম তাপস আৰু মোৰ অন্য এটি ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি যাম আমি চমৰীয়া সভাত। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মোৰ লগত যাব ইহঁত দুটাও। এইফালে চাওক, আমি প্ৰথমতে অলপ পিলপিলিত উঠি আহিলোঁ। অলপ দূৰ যোৱাৰ পিছত আমি বাইক লৈ যাম। আৰু আমি বাইক লৈ চিধাই আহি পালোঁ চমৰীয়া দলঙৰ আগত। আৰু পাৰ্কিঙত বাইকটো থৈ আমি ওলাই আহিলোঁ। আৰু এইফালে গাড়ী চাওক, আমি চমৰীয়া দলং আহি পালোঁ। আৰু এইফালে চাওক দলঙৰ পৰা ভিউটো। ফাইনেলি আমি আহি পালোঁ। এইফালে চাওক গেটটো বনাইছে এইফালে। আৰু এতিয়া আমি ভিতৰত সোমাই যাম বলক। আৰু সোমাই আহি প্ৰথমতে এনেকৈ মিঠাইৰ দোকান দেখা পাব। আমিতো এতিয়া মিঠাই নলওঁ, বলক আমি ভিতৰত এবাৰ ঘূৰি চাওঁ। আৰু এইফালে চাওক মানুহ, চাৰিওফালে কেৱল মানুহেই মানুহ। আজি মাত্ৰ 2 দিন মানহে হৈছে। আৰু 1 দিন মান পিছত ইয়াত আপুনি থিয় হৈ থাকিলে আপুনি আপোনাক লৈ যাব। আৰু আমি আহিলোঁ এটা টেটুৰ দোকানত। এইফালে চাওক খুৰা এজনে বনাই আছে। আৰু ই বোলে এতিয়া মহাদেৱৰ টেটুটো আঁকাব। এইটো টেটু এতিয়া ই হাতত আঁকিব। অলপ পাছত দেখুৱাই আছোঁ ৰ'ব। আৰু সেই টেটুৰ দোকানটোত বেছি ভিৰ থকাৰ কাৰণে আমি আহি পালোঁ অন্য এটা দোকানত। এইফালে চাওক, মানে সি আজি মহাদেৱৰ টেটুটো আঁকিবই। আৰু এইফালে চাওক ষ্টিকাৰটো বহাই দিলে। আৰু এইফালে ষ্টাৰ্ট হৈ গ'ল টেটু আঁকা। আৰু ইয়াক আমি ইয়াতে থৈ আমি যাম এতিয়া বাইকত। মানে কোৱাৰ ভিতৰত যে বাইক আৰু এল্টোবোৰ এনেকৈ ঘূৰাই সেইটো চাবলৈ। তেনেহ'লে বলক। পকেটৰ পৰা 100 টকা উলিয়াই টিকেট কাউণ্টাৰৰ পৰা আমি 2টা টিকেট লৈ ল'লোঁ, মই আৰু মোৰ লগৰটোৰ কাৰণে। এইফালে চাওক টিকেট 2টা। আৰু এতিয়া আমি ওপৰত উঠি যাব লাগে। প্ৰথমতে এনেকৈ গেটত টিকেট 2টা দিব লাগিব। তাৰপিছত এনেকৈ চিৰিৰে ওপৰত উঠি যাব লাগিব। এইফালে চাওক কুৱাৰ ভিতৰত কেনেকৈ এল্টো আৰু বাইকবিলাক থৈ দিছে। অলপ পিছত চাৰিওফালে ঘূৰাই ঘূৰাই উঠাব আৰু ইয়াৰ পৰা এবাৰ ভিউটো চাওক, নদীৰ পাৰত মানে সভাটো হৈ আছে। আৰু এইফালে চাওক দৰ্জাটো বন্ধ কৰি দিলে। আৰু এইফালে চাওক এটা বাইক ওপৰত উঠাই দিলে। আৰু এইফালে চাওক এটা ল'ৰাই হাতত পইচা লৈ আছে। চাব কেনেকৈ পইচাটো লৈ যাব। অলপমান আগত অকল এটা বাইকে ঘূৰাই আছিল আৰু এতিয়া 2টা বাইক আৰু এল্টোখন ঘূৰাব। আৰু এইফালে চাওক এতিয়া এল্টোটো উঠাই দিব। আৰু যেতিয়া এল্টোটো উঠাই দিয়ে তেতিয়া গোটেই কুৱাটো লৰি থাকে, অলপ অলপ ভয়ো কৰে। আৰু এইফালে চাওক এল্টোটো নমাই দিলে। আৰু এনেকৈ 10-15 মিনিট মান দেখুৱাৰ পিছত বন্ধ কৰি দিয়ে। আৰু এইফালে চাওক মই একেবাৰে ধ্যান দি চাই আছোঁ। আৰু এতিয়া খেলা খতম, এতিয়া আমি চবে নামিব লাগে। আমি তাৰ পৰা নামি চিধাই আহিলোঁ আৰু এটা টেটুৰ দোকানত, মানে ই বোলে আৰু এটা টেটু আঁকে। মানে ইয়াৰ কেইদিনমান আগতে এটা ব্ৰেকআপ হৈছে, সেইকাৰণে সি টেটুটো আঁকি ল'লে। আৰু এইফালে চাওক ইয়াৰ টেটু আঁকাও হৈ গ'ল। আৰু এতিয়া আমি অলপমান বজাৰ কৰি ঘৰলৈ যাব লাগে। আৰু এইফালে চাওক মই ইয়াক সুধিলোঁ তোমাৰ কি ব্ৰেকআপ হৈছে নেকি? ই ধুনীয়াকৈ ক'লে আমাৰ ঘূৰি ঘূৰি ভাগৰ লাগিছে, এতিয়া আমি খাবলৈ যাম। এইফালে চাওক হোটেল। আৰু সোমাই আহি আমি 3জনৰ কাৰণে 3 প্লেট চাওমিন অৰ্ডাৰ কৰি দিলোঁ। আৰু তাৰ পৰা খাই চিধাই আহিলোঁ আমি কিবা এটা বেলুন কিনিবলৈ। মানে ইয়াৰ ঘৰত সৰু এটা পোৱালি আছে, সেইকাৰণে ইয়াৰ কাৰণে ই বস্তুবিলাক কিনি আছে। তাৰপিছত আমি চিধাই আহি পালোঁ এটা মিঠাই দোকানত, কাৰণ এতিয়া আমি ঘৰত যাম। সেইকাৰণে কিবা অলপ মিঠাই লৈ যাওঁ। এইফালে চাওক আমাৰ বজাৰ কৰা হৈ গ'ল, এতিয়া আমি ঘৰত যাব লাগে। সভা চোৱা হৈ গ'ল। আজিলৈ এইখিনি, অন্য এটা ভিডিঅ'ত লগ পাম, বাই।